অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া আমি আজি আপোনালোকক এটা কাহিনী শুনাম মানে দেখুৱাম তাৰপিছত আপোনালোকে উপলব্ধি কৰিব এয়া আপোনালোকৰ পাপ হৈছে নে হোৱা নাই আৰু এয়া একমাত্ৰ কাহিনী নহয় এনেকুৱা অনেক কাহিনী অসমৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে আপোনালোকে হয়তো সময় উলিয়াব পৰা নাই এওঁলোকৰ খবৰ ল'বলৈ বা এওঁলোকৰ মুখামুখি হ'বলৈ আপোনালোকে নৈতিক সাহস হেৰুৱাই পেলাইছে আৰু সেইবাবে এনেবোৰ ঘটনা ঘটি আছে এয়া চাওক মোৰ কাষত ৰঙিয়াৰ সঞ্জীৱ তালুকদাৰ এসময়ৰ আলফা আপোনালোকৰ মানে সৈনিক আছিল আপোনালোকৰ কথাত চাৰিওফালে দৌৰি ফুৰিছিল ৭০৯ নম্বৰ বেটেলিয়নৰ লেফটেনেণ্ট খগেন কলিতাৰ অধীনত এওঁলোকে আলফাৰ কাম কাজবোৰ পৰিচালনা কৰিছিল এতিয়া এই অৱস্থা এখেতৰ এই অৱস্থা কেনেকৈ হ'ল জানেনে ২০০৯ চনতে এখেতক আৰক্ষীয়ে লকআপত প্ৰায় ২০ দিনমান ৰাখিছিল আৰু সেইখিনি সময়ত আৰক্ষীৰ অমানসিক নিৰ্যাতনৰ বলি হৈ তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ পৰিছিল তাৰপিছত তেওঁৰ জেল হ'ল আৰু জেলৰ পৰা ওলোৱাৰ পিছত তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ল ঘৰখনৰ অৱস্থা দেখিছেই ঘৰৰ দুটা ল'ৰা দেউতাক কেতিয়াবাই ঢুকাল মাক আশা কৰ্মী এনেকৈ চলিব পাৰে নেকি মানুহ কওকচোন তাতকৈ ডাঙৰ কথাটো হ'ল ২০০৯ চনৰ সেই গোচৰটো এতিয়াও নিষ্পত্তি হোৱা নাই পুনৰ আদালতত হাজিৰ হোৱাৰ চমন আহিছে তেওঁলোকে আমাক অতি দুখেৰে জানিবলৈ দিছে যে তেওঁলোকৰ এতিয়া গুৱাহাটীলৈ আহিবলৈ বাছৰ ভাড়া পৰ্যন্ত নাই কেনেকৈ এওঁলোকে এই সমস্যাৰ সন্মুখীন হ'ব আপোনালোকে নিজে কওকচোন মানে ল'ৰাজনে মানসিকভাৱে বিকাৰগ্ৰস্ত হোৱাৰ উপৰিও শাৰীৰিকভাৱে ইমানেই দুৰ্বল যে তেওঁ হাতৰ মুঠি মাৰিব নোৱাৰে নিৰ্যাতনৰ এইবোৰ চিন থাকি গ'ল আৰু আপোনালোকে সেইখিনি সময়ততো বোধহয় জেলতে আছিল বিদেশত আছিল জেলত আছিল তৃণমূল পৰ্যায়ত কি ঘটিছিল সেই কথাবোৰতো আপোনালোকে জনা নাছিল আৰু যিসকলে জানিছিল যিসকলে দেখিছিল এতিয়া তেওঁলোকে এওঁলোকৰ ফোন নধৰে যি সময়ত নেতৃত্বৰ এটা নিৰ্দেশক শিলৰ ৰেখাৰ দৰে পালন কৰিছিল সেইসকল সৈনিকৰ ফোন এতিয়া নধৰে শীৰ্ষ নেতৃত্বই কাৰ ওচৰলৈ যাব এওঁলোক এতিয়া আপোনালোকে কওকচোন এয়াই নেকি শান্তি আলোচনাৰ সমাপ্তি এনেকৈ মানে চলি থাকিব নেকি ইয়াত বাহিৰৰ কিবা ভাবিছেনে কিয় এইসকলক উপেক্ষা কৰা হৈছে কোনো আৰ্থিক অনুদান আপোনালোকেতো দিয়াই নাই কোনো খবৰ ল'বলৈ আজিলৈকে তেওঁলোকৰ ঘৰলৈ কোনো শীৰ্ষ নেতা উপস্থিত হোৱা নাই মানে কি এই কথাবোৰ আপোনালোক সুধিব লাগিব কাৰণ আপোনালোকে চুক্তি কৰি নিজৰ মাজত টকাবোৰ ভগাই লৈছে লাখ লাখ টকা বিভিন্ন ধৰণে কাম কাজত নিজকে ব্যস্ত ৰাখিছে বিলাসী ষ্টাইলত এতিয়া ঘূৰে অথচ যিসকল লোকে আপোনালোকৰ নিৰ্দেশক শিলৰ ৰেখাৰ দৰে পালন কৰি নিজৰ জীৱনৰ চূড়ান্ত ত্যাগ কৰিছিল তেওঁলোকৰ এই অৱস্থা তেওঁলোকক কোনো খবৰ নলয় সঞ্জীৱ তালুকদাৰ এটা সামান্য উদাহৰণে এনেকুৱা অনেক উদাহৰণ অসমৰ বিভিন্ন প্ৰান্তত আছে আৰু সময়ে সময়ে আমি সেইবোৰ আপোনালোকক দেখুৱাব লাগিব কাৰণ ইয়াৰ পাপৰ ফল কোনোবাই ল'ব লাগিব ইয়াৰ দায়িত্ব কোনোবাই ল'ব লাগিব সঞ্জীৱ আৰু তেওঁৰ ডাঙৰ ককায়েক দুজন সঞ্জীৱৰ এই অৱস্থা ককায়েকে কিবাকে চলি আছে ঘৰখনৰ সেই অৱস্থা মাক আশা কৰ্মী কিমান টকা পায় গতিকে চেতিয়া আৰু ৰাজখোৱা অকমান নিজৰ বিবেকক সোধক কি কৰিলে আপোনালোকে সহস্ত্ৰ সংগ্ৰামখনৰ নামত অসমবাসীয়ে ত্যাগ কৰা ত্যাগৰ কথা আমি নকওঁ কিন্তু আপোনালোকৰ যিসকল আলফা কেডাৰ আছিল সৈনিক আছিল তেওঁলোকৰ আজি এই অৱস্থা দুখ লগা অৱস্থা আপোনালোকৰ অকমান লাজ নালাগেনে বিবেক দংশন নহয়নে অকমান ভাবিব নোৱাৰেনে কি কৰিলে কি কৰিব গৈছিল কি হ'ল সমাপ্তি আৰু ইয়াৰ বাবে আপোনালোকে চৰকাৰৰ ওচৰত আৰু দাবী তুলিব নোৱাৰেনে যে এওঁলোকক অন্ততঃ কিবা এটা কৰক এই প্ৰশ্নবোৰ অনাগত সময়ত অসমৰ প্ৰতিগৰাকী লোকে আপোনালোকক সুধিব যতে লগ পাই তাতে সুধিব কি ঘটিডাল কৰি আহিল বুলিও ক'ব কাৰণ আপোনালোকে সেইখিনি সময়ত মই বাৰে বাৰে কৈছোঁ অনুপ চেতিয়া ডাঙৰীয়া আপুনিতো ১৮ বছৰ জেলতো থাকিল ৰাজখোৱা ডাঙৰীয়া আপুনিতো ওপৰতে থাকিল সভাপতি আপোনাৰ তলত চাৰিওফালে মানুহ চাৰিওফালে আপোনাৰ মানে কোনো অসুবিধাই নাছিল বিভিন্ন পৰ্যায়ৰ সহায় কৰা লোক আছিল অথচ এওঁলোকে তৃণমূল পৰ্যায়ত সকলোবোৰ সংঘাত দুৰ্যোগ অতিক্ৰম কৰি কেনেকৈ আলফাৰ সংগ্ৰামখন চলাই নিছিল সেই কথাটো অকমান ভাবিবলৈ চেষ্টা কৰক সেই সময়ৰ জটিলতা ভয়াৱহতা বা কৰুণতাৰ কথা আমি পুনৰ নকওঁ বাৰে বাৰে ক'বলৈ মন নকৰোঁ আপোনালোকে জানে গতিকে এই কথাতে কৈছোঁ এওঁক কিবা কৰক এনেকুৱা লোকক কিছু পৰিমাণে হ'লেও অৰ্থনৈতিকভাৱে সহযোগ কৰক নহ'লে কোনে কৰিব আপোনালোকৰ কথা শুনি ওলাই গৈছিলতো গতিকে আপোনালোকৰ দায়িত্ব আছে নাভাবিব আপোনালোকৰ দায়িত্ব নাই বোলে আৰু অসমবাসীয়ে এই কথাবোৰ আপোনালোকক কৈয়ে থাকিব বিশেষকৈ ডিকে বিফেক্টে সময়ে সময়ে এই কথাবোৰ আপোনালোকক মনত কৰি দি থাকিম ধন্যবাদ